তো গানটো শুনি মোৰ খুব ভাল লাগিলে কাৰণ এটা ৰোমান্টিক গীত গানটো শুনি মোৰ আচলতে অৰুণ দাসৰ কথা মনত পৰিলে অৰুণ দাই কৰিছিল সেইটো সময়ত এনেকুৱা ধৰণৰ গান তাৰপিছতে জে পি দাই কৰি থাকে এনেকুৱা ধৰণৰ গান তাৰপিছতে গানটো শুনি অকণমান বেলেগ টেষ্ট এটা পাব তেনেকুৱা ভাৱ এটা হ'ল তাৰ লগতে মানে অকণমান ৰিচাইট কৰাৰ নিচিনাকৈ কিছুমান পাৰ্ট ৰাখিছে নীলিমজ্যোতি বৰুৱাই সেইখিনি শুনিও ভাল লাগিলে আৰু গীতটো মই কৰিছোঁ লগতে কিন্তু গীতটো ভাল লগাৰ আঁৰত আন এজন ব্যক্তি হ'ল তপন দাস যোনে বৰ ধুনীয়া গীটাৰ বজাইছে মানে মোৰ নিজৰ খুব ভাল লাগিলে সঁচাকৈ ব্যতিক্ৰম হৈছে গানটো অলপ বেলেগ মানে কমন যিবোৰ গান চলি আছে আজিৰ দিনত তেনেকুৱা নহয় গতিকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ নীলিমজ্যোতি বৰুৱাক আৰু অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ তেখেতসকলে যেনে গানটো আঁকোৱালি লয় আৰু সঁচাকৈ শুনিলে এবাৰ শুনক এবাৰ শুনিলে হয়তো ভাল পাব আকৌ শুনিব নিশ্চয় মন যাব আপোনাৰ মই এতিয়ালৈকে দুবাৰ শুনিলোঁ ষ্টুডিঅ'ত বহি পেলাই গানটোতে গোটেই লাভ সোমাই আছে কণ্ঠত সুৰত মাজতে আবৃত্তি কৰি নিচিনা ইংলিছ গানৰ নিচিনা কিছুমান সেইটো মই বিচাৰিছিলোঁ অসমীয়া গানত কোনেও কৰে নাই ভূপেন দাই খালী কৰে তুমি যে ক'লা কথা কৈ পেলাই তাৰপিছত গানটো সেই কথাখিনি আকৌ গানৰ সুৰ আহি গৈছে এইটো নতুন কনচেপ্ট আৰু মাতটো বৰ ভাল তেওঁৰ জোৰ আছে আৰু এই শৰতৰ বতৰত এনেকুৱা ধৰণৰ ৰোমান্টিক মানে এই গীতবোৰে মানুহৰ অন্তৰ চুই যায় আৰু অলপ ব্যতিক্ৰম হৈছে সুৰৰ ক্ষেত্ৰত ব্যতিক্ৰম হৈছে আৰু কথাখিনিও খুব ভাল হৈছে আৰু তাৰ মিউজিক টোটেল এৰেঞ্জমেণ্টটো খুব ভাল হৈছে মানুহক কেতিয়াবা শুনাওঁ গানবিলাক মানস হাজৰিকা আমাৰ ইমান ডাঙৰ ভেটাৰ মিউজিক ডাইৰেক্টৰ তেওঁক এদিন শুনালোঁ তেওঁ ক'লে এই গানটো ইমান ভাল গান তুমি কৰা সুৰ মই কৰোঁ জানো জোৰ কৰিলে কৰিলোঁ অলপ টাইম ল'লে আদি আপোনালোকৰ আগত ৰিলিজ কৰিলোঁ গানটো ৰোমেণ্টিক গানেই মানে তেনেকুৱা ধৰণৰ এটা ফিল এটা লৈ গানটো ৰচিছিলোঁ মই